বাকি যি একাংশ আছে তেখেতসকলক কিয় তাতে বহি থাকিবলৈ দিছে আৰু সেইসকলৰ ওপৰত কিয় এতিয়ালৈ উচ্ছেদ হোৱা নাই আৰু মই গোটেইখিনি কথা খুলি বাকি কম কাৰণ ইয়াতে কিছু কথা আছে য'ত ৰাজনীতি হৈছে আচলতে ৰাজনীতি আজি সোণাপুৰত এফেকশন হৈছে বেদখলকাৰী তাতে দখল কৰি কিনে মাটি লৈছে মুখ্যমন্ত্ৰীয়ে কৈছে যে এতিয়া মিয়াদি বট্টা মাটিও যদি আছে তেতিয়াহলে ট্ৰাইবেল বেল আৰু ট্ৰাইবেল ব্লকছৰ আন্ডাৰত যদি আছে তেতিয়াহলে সেইখিনি মাটি তেখেতসকলক নোটিছ দিয়া হ'ব খালি কৰা হ'ব মিয়াদি বট্টা যদি মাটিত কোনোবা বহি আছে তেতিয়াহলে ইহঁতক খালি কৰাই দিব পাৰিবনে যদি তেখেতসকলক মাটি নিদিয়ে আৰু যদি মাটি নিদিয়ে তেতিয়াহলে তেখেতক সেই মাটিখিনি ভ্যালু দিব লাগিব কিন্তু চৰকাৰে হেতুও কিন্তু ঠিক কথা হেতু আইনী মতে দি নিয়ম আছে বাৰু হেবিলাক কথা পিছৰ কথা কিন্তু যেতিয়া তাতে এফেকশন চলিছে বা তাতে আজি সোণাপুৰত যিখিনি তাতে মানুহখিনিক তাতে বেদখলকাৰী বুলি উলাই দিছে তেতিয়াহলে তাতেতো আৰু বেলেগ মানুহখিনিওতো আছে মানে তাতে অকল যদি আমি মুসলিমখিনি বাদ দিও বেলেগ কিন্তু কিছু নন ট্ৰাইবেলসও আছে কিন্তু যিসকলে তাতে বহি আছে সেইসকলৰতো এতিয়ালৈ এফেকশন হোৱা নাই সেইসকলক এফেকশন কিয় কৰা নাই আৰু লগতে তাতে ইমান ডাঙৰ ডাঙৰ যে অনা অসমীয়া বেলাকে যে বাহিৰৰ পৰা আহা কোনবা মাৰৱাৰীয়ে তাতে যে ডাঙৰ ডাঙৰ কোম্পানী খুলিছে সেই কোম্পানী বেলা কি ট্ৰাইবেল বেল্টৰ আন্ডাৰত নপৰে নেকি হে ট্ৰাইবেল বেল্টৰ আন্ডাৰত হে কোম্পানী বেলাকৰ ওপৰত এফেকশন নহয় নেকি নে হে এবিলাক কোম্পানীৰ ওপৰত এফেকশন কৰিবলৈ নোৱাৰে চৰকাৰে মানে হেবিলাক কি ট্ৰাইবেল বেল্টত বহি থাকিব পাৰে নেকি প্ৰশ্ন এবিলাক লাগিব কে প্ৰশ্ন অকল সংখ্যালঘুক গুলিয়ালে সংখ্যালঘুক খালি কৰিলে অকল ট্ৰাইবেল বেল্টছে মাটি পাব বা ট্ৰাইবেল মানুহখিনি সন্মান পাব নেকি তাততো আন কোনবা বেলেগ নন ট্ৰাইবেলটো বহি আছে হিয়তকটো নোটিছ দিছে কিন্তু হিয়তক খালি কৰিবলৈ দিয়া নাই কিয় নোটিছও দিয়া নাই হা হেতু কিয় হা আৰু তাত যে যোনবিলাক মাৰৱাৰী বেলাকে এটা কোম্পানী খুলিছে সবতকে ডাঙৰ সিমেন্টৰ কোম্পানী আছে ইমান খ বিঘা মাটি লৈ কিনে ডাঙৰ ডাঙৰ কোম্পানী বেলাকে বহি আছে তো এতিয়া যে তাতে ইমান ডাঙৰ ডাঙৰ কোম্পানী বলে বহি আছে হিয়তক উচ্ছেদ কোনে কৰিব এতিয়া লক্ষণীয় হেতু হ'ব কে যেনেকৈ আজি কচুতলিত উচ্ছেদ হৈ গল ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ নামত তেনেকৈ কিন্তু তাত থকা কিন্তু যিবিলাক ডাঙৰ ডাঙৰ ট্ৰাইবেল ব্লক আৰু ট্ৰাইবেল বেল্টৰ আন্ডাৰত যিখিনি ডাঙৰ ডাঙৰ কোম্পানীজ বেলাক আছে মাৰৱাৰী বেলাকৰ ডাঙৰ ডাঙৰ সিমেন্টৰ কোম্পানী হওক ডাঙৰ ডাঙৰ বেলেগ কিবা কিবি কোম্পানী হওক যি আছে ট্ৰাইবেল বেল্টৰ আন্ডাৰত হেয়াও কিন্তু এফেকশনত আহিব লাগিব আৰু যদি হেয়া এফেকশন নহয় তেতিয়া কিন্তু তাৰে ওপৰত কিন্তু প্ৰতিক্ৰিয়া হ'ব প্ৰতিবাদ হ'ব কিন্তু স্পষ্ট কথা কাৰণ যদি ট্ৰাইবেল বেল্টছ অকল এটা সম্প্ৰদায়ৰ মানুহৰ কাৰণে নহয় ট্ৰাইবেল বেল্টছৰ মাটিখিনিত সকলো তাত থাকা যিমানে আছে মানে আন নন ট্ৰাইবেলছ হওক বা যি হওক সেইখিনিকো কিন্তু উচ্ছেদ কৰিবলৈ লাগিব একদম স্পষ্ট কথা আছে তাতে সিধা কথা ঠিক আছে সেইখিনি তেতিয়ালৈ কৰা দেখা নাই অকল মানে মিয়াখিনিৰ ওপৰত অত্যাচাৰ কৰো মুছলমানখিনিৰ ওপৰত অত্যাচাৰ কৰো সেইখিনি দেখুৱাই কিনে বাস মানে ভোট 4টা মান ল আৰু সবতকে ডাঙৰ কথা যেতিয়া ট্ৰাইবেল খিনিৰ ওপৰত মাটিখিনিৰ কাৰণে আমি যেতিয়া তেখেতসকলক সুৰক্ষা বা তেখেতসকলৰ মাটি সুৰক্ষা কৰিব গৈছো তেতিয়াহলে মই জানাত এতিয়ালৈ গম পাইছো যিখিনি অঞ্চলত এতিয়ালৈ এফেকশন চলিছে সেইখিনি অঞ্চলৰ সমষ্টি যদি এতিয়া নতুনকে 26ৰ সমষ্টি বুলি চোৱা যায় ডিমৰিয়া সমষ্টি পৰিব আৰু ডিমৰিয়াখন মোৰ হিচাপত যদি তেনেকুৱা চোৱা যায় তেতিয়াহলে এসটি ৰিজাৰ্ভেশন কিয় নিদিলে এসসি ৰিজাৰ্ভেশন কিয় দিলে তাতে ট্ৰাইবেলছ খিনি কাৰণে কিয় নিদিলে শিডিউল ট্ৰাইব যিখিনি ট্ৰাইবেলছ আছে যিখিনি তাতে বড়ো আছে আমাৰ কাৰ্বি আছে আমাৰ ৰাভা মানুহ আছে আমাৰ বিভিন্ন ট্ৰাইবেলছ মানুহখিনি আছে ট্ৰাইবেলছ মানুহখিনি কিয় তাতে ৰিজাৰ্ভেশন নিদি কিনে এসসি ৰিজাৰ্ভেশন দি দিলে এসসি কোন আছে তাতে এসসি তো বেলেগ মানুহে আমি দেখাত আছে যিখিনি মানুহ ট্ৰাইবেলছ নহয় যিখিনি মানুহ অনা অসমীয়া যিখিনি মানুহ অসমীয়া নিলিখে হা সেইখিনি মানুহেতো তাত আছে সেইখিনি মানুহৰ এসসি ৰিজাৰ্ভেশন দি দিলে কিন্তু ট্ৰাইবেলছক কিয় তাতে ৰিজাৰ্ভেশন নিদিলে যিহেতু তেখেতসকলৰ মাটি ট্ৰাইবেল বেল্ট ট্ৰাইবেল ব্লক যেতিয়া আমি কৈছো তেতিয়া হলে তাতে ৰিজাৰ্ভেশনও কিন্তু ট্ৰাইবেলছ বেলাকৰে থাকিব লাগিছিল ট্ৰাইবেলছ বেলাকৰে কাৰণে হ'ব লাগিছিল কিন্তু কিয় তাতে নহলে তাত কিয় নিদিলে ট্ৰাইবেল বেলাকক আচলতে কিয় এসটি ৰিজাৰ্ভেশন নিদি কিনে এসসি ৰিজাৰ্ভেশন দিছে মানে অলপ যদি আগত গুগলত চালো তাতে ডিমৰিয়া সমষ্টি এসসি ৰিজাৰ্ভেশন আছে এসসি ৰিজাৰ্ভেশন কিয় হ'ব লাগে এসটি ৰিজাৰ্ভেশন হ'ব লাগে নহয় এসটি ৰিজাৰ্ভেশন লাগে তাতে এসসি ৰিজাৰ্ভেশন কিয় দিছে মানে এপিনেডি খোৱাইছে আৰু এপিনেডি মাৰিছে নেকি সেইকাৰণে কৈছো যদি উচ্ছেদ কৰিছে কৰক আমাৰ কবলগীয়া একো নাই কিন্তু উচ্ছেদৰ নামত অকল ধাৰ্মিক জাতি নাম নাটকখন নেদেখাব উচ্ছেদ হৈছে যদি তাতে থকা আন নন ট্ৰাইবেলছৰ ঘৰতে উচ্ছেদ হ'ব লাগিব বুলডোজাৰ চলিব লাগিব আৰু তাত থকা অনা অসমীয়াৰ এই ডাঙৰ ডাঙৰ ফেক্টৰী ওপৰতো বুলডোজাৰ চলিব লাগিবই
আৰু তাত যদি বুলডোজাৰ নচলি কিনে যদি অকল যদি মুছলমানৰ ঘৰত বুলডোজাৰ চলিছে অকল তাত থকা মুছলমান মিয়াদী বট্টা মাটিত বহি থকাৰ ঘৰত যদি এফেকশ্যন কৰে তেতিয়াহ'লে তাৰ কিন্তু প্ৰতিবাদ হ'ব তাৰে উত্তৰ কিন্তু চৰকাৰে দিব লাগিব একদম স্পষ্ট কথা চৰকাৰে দিব লাগিব যে তাত থকা নন ট্ৰাইবেলছৰ ঘৰত এতিয়ালৈ কিয় বুলডোজাৰ চলা নাই তাত থকা কিয় কোনো ধৰণৰ ফেক্টৰীবিলাক যোনবিলাক ট্ৰাইবেল বেল্টৰ আণ্ডাৰত আছে তাত থকা ফেক্টৰীবিলাকত কিয় কোনো ধৰণৰ ব্যৱস্থা এতিয়ালৈ হোৱা নাই কিয় তেখেতসকলক এতিয়ালৈ বুলডোজাৰ চলোৱা নাই কিয় এফেকশ্যন কৰোৱা হোৱা নাই সেইখিনি উত্তৰ চৰকাৰে দিব লাগিব আৰু চৰকাৰে ক'লে নহয়তো যে তাত থকা মিয়াদী বট্টাবিলাকক খালী কৰি থৈ যাব লাগিব মিয়াদী বট্টা মাটি মানেতো চৰকাৰে বুজি পায় তেখেতসকলৰ পৈতৃক সম্পত্তি নহয় কিন্তু মিয়াদী বট্টা মাটি ঠিক আছে মিয়াদী বট্টা মাটি যদি তাৰবা খালী কৰিবলৈ লগা হয় তেতিয়াহ'লে সেয়া সম্পূৰ্ণ বহন কিন্তু চৰকাৰেও কৰিব লাগিব চৰকাৰে সেই মাটি এনেই ল'ব নোৱাৰে মিয়াদী বট্টা মাটি আৰু সেইবিলাক মানুহে এই স্বাধীনতা সময়ৰ আগৰ পৰা তেখেতসকলৰ মাটি আছে মই সেইকাৰণে সেইবিলাক গোটেই তথ্য মই ল'ম তথ্য লৈ কিনে বহিম এবাৰ এনেকেতো আমিও এৰি নিদিওঁ যে যাক ইচ্ছা তাকে ধৰিব তাত থকা মিয়াদী বাট্টা তাতে আমাৰ গৰীয়া মানুহ আছে চিলঠী মানুহ আছে মিয়া মানুহ আছে আমাৰ অসমীয়া মানুহ আছে বিভিন্ন মানুহ আছে আৰু সকলো যোগাযোগ কৰিছে তাৰে মানুহ অসমীয়া মানুহ যোগাযোগ কৰিছে তাৰে কৈছে কি এতিয়া এইবিলাক কৰ্ণৰ আমি এতিয়া ক'ত যাম আমাৰ মিয়াদী বট্টা মাটিত আমি বহি আছো ক'ত যাম তো একদম এটা স্পষ্ট কথা সিধা কথা যে মিয়াদী বট্টা মাটিত উচ্ছেদ কৰাৰ আগত কিন্তু চৰকাৰে ব্যৱস্থা কৰি দিব লাগিব আৰু উচ্ছেদ কৰিব নোৱাৰে সেইটোতো তাৰ ব্যৱস্থা তাতে আইন কানুন আছে আইন কানুনৰ হিচাপে ব্যৱস্থা হ'ব কিন্তু তাত থকা নন ট্ৰাইবেলছ বেলেগ আছে নহয় মুছলমান নোহোৱা তো সেইবিলাকৰ ওপৰত ব্যৱস্থা হ'ব লাগিব তাতো উচ্ছেদ চলিব লাগিব আৰু যিবিলাক অনা অসমীয়া মাৰৱাৰী হওক বা বিহাৰী হওক বা যোনে হওক তাতে ডাঙৰ ডাঙৰ কোম্পানী খুলিছে ট্ৰাইবেল বেল্টছৰ মাটিৰ ভিতৰত শ বিঘা মাটি লৈ কিনে তাতে যদি ডাঙৰ ডাঙৰ কোম্পানী খুলিছে সেইবিলাকৰ ওপৰতো কিন্তু উচ্ছেদ হ'ব লাগিব আৰু সেইবিলাক যদি উচ্ছেদ নকৰে তেতিয়া গম পোৱা যাব চৰকাৰ আসলে কি কৰিব বিচাৰিছে ভোটৰ কাৰণে চৰকাৰে মাত্ৰ এক পক্ষ যদি টাৰ্গেট কৰিছে তেতিয়াহ'লে কিন্তু সেইটো কেতিয়া গ্ৰহণযোগ্য নহয় আৰু আইনী হিচাপে দি আমি এইটো বস্তুৰ প্ৰতিক্ৰিয়া আমি সেইটো দি যাম কৰিম সোনকালে কৰিম কাৰণ কৈ থাকিলেতো নহয় লাইফত আহি কিনে আজি এইটো কাৰণে কৈছো কাৰণ মানুহখিনি সজাগ হ'ব লাগে মানুহখিনি প্ৰশ্ন কৰিব লাগে বেলেগ একো নহয় প্ৰশ্ন কৰিব লাগে যে তাত থকা সংখ্যালঘুখিনি যদি বেদখলকাৰী তেতিয়াহ'লে তাত থকা ডাঙৰ ডাঙৰ কোম্পানীবিলাক কেনেকৈ হ'ল তেতিয়াহ'লে ট্ৰাইবেল বেল্টছৰ সেইবিলাক কি মানে কিনি লৈছে নেকি কিনিবলৈ কেনেকৈ পাৰিলে ট্ৰাইবেল বেল্টছৰ আণ্ডাৰত তাত থকা নন ট্ৰাইবেলছবিলাকে যোনবিলাক মুছলিম নহয় যোনবিলাক মিয়া নহয় সেইবিলাকে তাত কেনেকৈ থাকিবলৈ পাৰিছে সিহঁতৰ কাৰণে কিয় নহয় আজি যোনটো সমষ্টি আচলতে ডিমৰীয়া সমষ্টি আণ্ডাৰত পৰে য'ত এফেকশ্যন হৈছে তেতিয়াহ'লে ডিমৰীয়া যদি ট্ৰাইবেল বেল্টৰ আণ্ডাৰত পৰে ট্ৰাইবেল ব্লকৰ আণ্ডাৰত পৰে তেতিয়াহ'লে ডিমৰীয়া সমষ্টি কিয় ST ৰিজাৰ্ভেশ্যন নহয় কিনে SC ৰিজাৰ্ভেশ্যনত আছে এতিয়ালৈ ST ৰিজাৰ্ভেশ্যন লাগে কাৰণ তাৰে ট্ৰাইবেলছবিলাকৰ আচলতে ৰিজাৰ্ভেশ্যন এটা চিট দৰকাৰ কিয় সেইবিলাকৰ কাৰণে কোনো কাম নকৰে অকল মিয়াক টাৰ্গেট মুছলমানক টাৰ্গেট কৰিলে কি ট্ৰাইবেলবিলাকক মাটি বা ট্ৰাইবেলবিলাকে কি সুৰক্ষা পাব নেকি সেইটো এটা প্ৰশ্ন আছে আৰু সেইটো প্ৰশ্ন কৰিব লাগিব কাৰণ